ওয়েলকাম টু ইকুইপাথ ইকুইপাথলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিবলৈ ওলাইছো এটি নতুন ক্লাস আৰু এটা নতুন ট্ৰেন্ডিং টপিক যিটো টপিক বৰ্তমান সময়ত অসমৰ যিকোনো নিউজ চেনেলতে আমি আহি থকা দেখিবলৈ পাইছো সো যেটো টপিক আজি আমি স্টার্ট কৰিবলৈ ওলাইছো দ্যাট ইজ অল এবাউট দা ট্ৰেডিং স্ক্যাম যেটো আমাৰ যিকোনো সাইট চালে আপোনালোকে দেখিবলৈ পাব যতে ততে একেটা নিউজৰে ভৰ্তি হৈছে টিভি খুলিলে এটা নিউজ ফেসবুক খুলিলে এটা নিউজ নহয় জানো গতিকে কিনো হয় ট্ৰেডিং স্ক্যাম ইয়াৰ আগতে আমি গোটেই বেসিক স্ট্ৰাকচাৰটোৰ বিষয়ে এটা আইডিয়া লগাই লওক তেতিয়া আপোনালোকে ট্ৰেডিং স্ক্যামটো কি হয় ইয়াৰ বিষয়ে বুজিব পাৰিব ইয়াত মই সুমি বৰা থাৰ্গী বৰাৰ গোটেই পিকচাৰ্ছ খিনি লগাই দিছো যাতে আপোনালোকৰ এটেনশনটো হৈ থাকে আৰু ট্ৰেন্ডিং টপিকছ খিনি আমি মনত ৰখাটো ইকুৱেলি ইম্পৰ্টেন্ট ওকে চলো আৰম্ভ কৰো আমি এতিয়া সো ইয়াৰ লগতে আমাৰ এপিএসসি সিসি 2024 ৰ ক্র্যাশ কোৰ্সৰ বেটচ ইতিমধ্যে আৰম্ভ হৈছে গতিকে আপোনালোকে আমাৰ সাইডত গৈ বেটচটো এনৰোল কৰিবলৈ নাপাহৰে যে এক্সপাৰ্টাইজ সকলৰ সৈতে আপোনালোকে পঢ়াৰ সুযোগ আৰু সুবিধা লাভ কৰিব আপোনালোকে 1-to-1 মেন্টৰশ্বিপ প্ৰগ্ৰাম পাব যেতিয়াই আপোনালোকৰ সুবিধা হয় তেতিয়া আপোনালোকে আমাক ফোন কৰি আমাৰ পৰা গাইডেন্স ল'ব পাৰিব গতিকে সকলোকে ক্লাছত লগ পাম বুলি আশা ৰাখিছো ডিটেইলছৰ কাৰণে আজিয়ে ভিজিট কৰিব www.equipath.com ৰ সাইটলৈকে ঠিক আছে ইয়াৰ লগতে আপোনালোকৰ যাতে মানে পৰীক্ষাৰ প্ৰস্তুতি আৰু অধিক বেছি হ'ব পাৰে তাৰ কাৰণে আমি এটি আপোনালোকৰ কাৰণে ইয়াৰ লং একচুয়ালি স্কিম লৈ আহিছো আমি গতিকে মন কৰিব ইয়াতে ইয়াৰ লং টেষ্ট সিৰিজ প্ৰগ্ৰাম এটা লৈ আহিছো গতিকে এই টেষ্ট সিৰিজ প্ৰগ্ৰামটো 24th of August 2024 ৰ পৰা ইতিমধ্যে আৰম্ভ হৈছে গতিকে আপোনালোকে এই টেষ্ট সিৰিজটো জয়েন কৰিব পাৰে ইয়াতে আপোনালোকে সি সেটৰ কোৱেশ্চন পাব প্ৰিলিমছ 1 ৰ মেইনছৰ জিএছ 5 ৰো প্লাস এসএ আৰু ইথিক্সৰো আপোনালোকে কোৱেশ্চনছ পাব গতিকে এই সিৰিজটো জয়েন কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ প্ৰস্তুতি আৰু অধিক ভাল আৰু সুন্দৰ কৰিবলৈ যাতে আজি জয়েন কৰক আমাৰ এই ইনিচিয়েটিভ ঠিক আছে কলেকে লগ ওকে আগবাঢ়িছো এতিয়া চাব যেতিয়া আমি বিত্তীয় বজাৰ বুলি কম বিত্তীয় বজাৰ বুলি ক'লে প্ৰথমতে আমি এইটো বস্তু মন ৰাখিব লাগিব যে বিত্তীয় বজাৰৰ ধাৰণাটো ক'ৰ পৰা আহিল আমাৰ এইখন চাত আপোনালোকে মনত ৰাখিব যিসকলে প্ৰথমবাৰৰ বাবে বিত্তীয় বজাৰ পঢ়িছে তেওঁলোকে মনত থাকি যাব যে আমাৰ যেটো সাৰপ্লাস সেক্টৰ থাকে সাৰপ্লাস সেক্টৰৰ পৰা ইউজুৱেলি আপোনাৰ হাতত সাপোজ বেছি পইচা আছে আপুনি ইদাৰ সেই জমা টকাখিনি আপুনি বেংকত থব পাৰে নতুবা সেইখিনি আপুনি বিত্তীয় বজাৰত লগাব পাৰে বেংকেও কি কৰিব যিখিনি ইন্ডাষ্ট্ৰিয়েল সেক্টৰ থাকিব তেওঁলোকলে আপোনাৰ জমা টকাখিনি ফ্লো কৰিব আৰু বেংকে তাৰ সলনি কি লাভ কৰিব ইন্টাৰেষ্ট লাভ কৰিব সেই একে ধৰণে এই যিবোৰ আপোনাৰ বিজনেস ফাৰ্ম থাকিব এই বিজনেস ফাৰ্মবোৰেও কি কৰিব নিজৰ প্ৰয়োজনীয় পইচাখিনি বিচাৰি কিছুমান নিজৰ অংশ অৰ্থাৎ শেয়াৰছ কিছুমান ফাইনান্সিয়াল মাৰ্কেটত আপোনাৰ বিক্ৰী কৰিব আৰু তাৰ পৰা বিজনেস ফাৰ্মসমূহে পইচাসমূহ লাভ কৰিব সো আলটিমেটলি আপুনি ইনভেষ্টমেন্ট দুটা প্ৰকাৰে কৰিব পাৰে আপোনাৰ সেভিংছৰ ফালৰ পৰা ইদাৰ আপুনি তাক বেংকত জমা ৰাখিব পাৰে যেটো ফ্লো হৈ কিনে আপোনাৰ ইন্ডাষ্ট্ৰিয়েল মানে ফাৰ্ম পাব বা ইয়াক আপুনি কি কৰিব পাৰে ফাইনান্সিয়াল মাৰ্কেটতো ইনভেষ্ট কৰিব পাৰে বা ট্ৰেডিং কৰিব পাৰে যেটো এটা খুব ডাঙৰ ৱৰ্ড ট্ৰেডিং কৰিব পাৰে যাৰ থ্ৰুৰে কি হ'ব ইন্ডাষ্ট্ৰিয়েল সেক্টৰছ সমূহক আমি ডেভেলপ কৰিব পাৰো এতিয়া বেংকৰ বিষয়ে আমি নপঢ়ো কিন্তু ফাইনান্সিয়াল মাৰ্কেটৰ ষ্ট্ৰাকচাৰটোৰ বিষয়ে অধ্যয়ন কৰাটো প্ৰয়োজনীয় যেতিয়া বিত্তীয় বজাৰ বুলি কোৱা হ'ব বিত্তীয় বজাৰক আমি দুটা প্ৰকাৰে ভাগ কৰিব পাৰো এটা হয় আমাৰ মানি মাৰ্কেট এটা হৈছে আমাৰ কেপিটেল মাৰ্কেট মানে মুদ্ৰা বজাৰ আৰু মূলধনী বজাৰ যেতিয়া মানি মাৰ্কেট বুলি কোৱা হ'ব মুদ্ৰা বজাৰ বুলি ক'লে মনত ৰাখিব এনেকুৱা এখন বজাৰ য'ত আপোনাৰ শৰ্ট বৰয়িংছ মানে আপোনাৰ কম সময়ৰ কাৰণে অৰ্থাৎ এনেকুৱা এখন বজাৰ য'ত আপোনাৰ হ্ৰস্বমানী যিসমূহ প্ৰয়োজনীয়তা আছে শৰ্ট টাৰ্ম যিসমূহ নিডছ আছে সেইসমূহ ফুলফিল কৰিবৰ কাৰণে এই বজাৰখনত আমি কিছুমান ইনস্ট্ৰুমেন্ট ট্ৰেড কৰা দেখিবলৈ পাওঁ ঠিক আছে এতিয়া মানি মাৰ্কেট বুলি ক'লে এই মাৰ্কেটখনত বেসিক্যালি আপোনাৰ কি থাকিব লেছ দেন আ ইয়াৰ এবছৰতকে কম কিছুমান ইনস্ট্ৰুমেন্ট থকা ট্ৰেড হোৱা আপুনি দেখিব পাব কেনেকুৱা ধৰণৰ যেনেকুৱা ট্ৰেজাৰি বিল যিটোৰ দ্বাৰা চৰকাৰে আপোনাৰ কি কৰে বেসিক্যালি নিজৰ যেতিয়া পইচাৰ অভাৱ হ'ব তেতিয়া নিজৰ ধনৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ ট্ৰাই কৰে বা আপুনি কমাৰ্শিয়েল বিল কমাৰ্শিয়েল পেপাৰ এনেকুৱা ধৰণৰ কিছুমান ইনস্ট্ৰুমেন্ট দেখিবলৈ পাব গতিকে এবছৰ বা এবছৰতকে কম সময়ৰেখাৰ ভিতৰত আপোনাৰ ব্যৱসায়টোত প্ৰয়োজন হোৱা ধনৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবৰ কাৰণে আপুনি কোনটো মাৰ্কেটৰ সহায় ল'ব মানি মাৰ্কেটৰ সহায় ল'ব সিম্পল ৱেত বুজাইছো মই তাৰপিছত এই মাৰ্কেটটোত এইসমূহ ইনস্ট্ৰুমেন্টৰ কথা মই মেনশন কৰিছো যেনেকে বিল অফ এক্সচেঞ্জ প্ৰমিছাৰী নোট কমাৰ্শিয়েল পেপাৰ ট্ৰেজাৰি বিল এনেকুৱা ধৰণৰ ইনস্ট্ৰুমেন্টসমূহ আমি মানি মাৰ্কেটত দেখিবলৈ পাওঁ ঠিক আছে
মানি মাৰ্কেটৰ ক্ষেত্ৰত আপোনালোকে মন কৰিব যে মানি মাৰ্কেটৰ এতিয়া কি ইনষ্টিটিউচনছ থাকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া থাকিব কমাৰ্চিয়েল বেংক কোঅপাৰেটিভ বেংক আৰু ইয়াতে এইটো কথা মন কৰিব যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া একচুৱেলি লিডাৰ হয় মানি মাৰ্কেটৰ গতিকে ইণ্ডিয়াৰ মানি মাৰ্কেটৰ যিটো ষ্ট্ৰাকচাৰ আছে তাক কোনে কণ্ট্ৰল কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কণ্ট্ৰল কৰিছে গতিকে ইণ্ডিয়ান মানি মাৰ্কেটৰ ষ্ট্ৰাকচাৰত আমি মেইন যিজন ইনভলভিং লিডাৰ সেইটোক কাক বুলি ক'ব পাৰো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ক'ব পাৰো ঠিক আছে মানি মাৰ্কেটৰ পিছত ছেকেণ্ড ক্লাছিফিকেশ্যনটো চাওক ইয়াৰে ছেকেণ্ড ক্লাছিফিকেশ্যনটো হৈছে আমাৰ কেপিটেল মাৰ্কেট যেতিয়া আমি লং টাৰ্মৰ কাৰণে আমাক পইচা লাগিব 4 5 6 7 10 12 বছৰৰ কাৰণে দীৰ্ঘ সময়ৰ কাৰণে লাগিব তেতিয়া সেইটো আমি কোনটো বজাৰৰ পিনে ধাউতি মেলিম আমি ধাউতি মেলিম কেপিটেল মাৰ্কেট অসমীয়াত দিয়া কোৱা আছে মূলধনী বজাৰ বুলি ঠিক আছে গতিকে এনেকুৱা এখন বজাৰ যিয়ে আপোনাৰ লং টাৰ্ম বৰোইংছৰ নিডছসমূহ কি কৰিব ফুলফিল কৰিব এতিয়া এই যিটো কেপিটেল মাৰ্কেট আছে কেপিটেল মাৰ্কেটক সেইকাৰণে লং টাৰ্ম ফাণ্ডছ বুলি কোৱা যায় যোনে আপোনাক মাৰ্কেটিং বা ট্ৰেডিং যিবোৰ চিকিউৰিটিজ মাৰ্কেট এণ্ড ট্ৰেড কৰে চিকিউৰিটিজসমূহক প্লাছ আপোনাৰ লং টাৰ্ম নিডছসমূহক কি কৰে ফুলফিল কৰে ঠিক আছে এতিয়া মানি মাৰ্কেটত কোনো ধৰণৰ ক্লাছিফিকেশ্যন নাই কিন্তু কেপিটেল মাৰ্কেটত আপোনালোকে দেখিছে দুটা ক্লাছিফিকেশ্যন আছে এটা ক্লাছিফিকেশ্যন আপোনাৰ কি হয় এটা হৈছে প্ৰাইমাৰী মাৰ্কেট এটা হৈছে ছেকেণ্ডাৰী মাৰ্কেট মানে প্ৰাথমিক বজাৰ আৰু ছেকেণ্ডটো কোৱা যায় গৌণ বজাৰ বুলি প্ৰাথমিক বজাৰ বৰোইংছ ইনষ্টিটিউচনাল কোম্পানী যিটো বেচিকেলি শ্বেয়াৰ্ছ বণ্ডছ এক্সচেঞ্জ থাকিব আৰু ছেকেণ্ডাৰী মাৰ্কেট বুলি ক'লে ছেকেণ্ডাৰী মাৰ্কেটটোৰ আৰু এটা নাম হৈছে যাক আমি আজিৰ টাইমত ট্ৰেণ্ডিং টপিক হিচাপে গম পাই আছো দেট ইজ ইয়ৰ ষ্টক এক্সচেঞ্জ গতিকে ছেকেণ্ডাৰী মাৰ্কেটক ষ্টক এক্সচেঞ্জ বুলি কোৱা যায় আৰু মানি মাৰ্কেটক আপোনালোকে দেখিবলৈ পাব যিটো আপোনাৰ প্ৰাইমাৰী মাৰ্কেট থাকিল প্ৰাইমাৰী মাৰ্কেটক আপোনালোকে মানে নিউ ইছ্যু মাৰ্কেট বুলি কোৱা যায় আৰু ছেকেণ্ডাৰী মাৰ্কেটক কি বুলি কোৱা যায় ষ্টক এক্সচেঞ্জ বুলি কোৱা যায় মানি মাৰ্কেট কি আপোনাৰ শৰ্ট টাৰ্ম মাৰ্কেট কেপিটেল মাৰ্কেট মানে আপোনাৰ কি হৈছে লং টাৰ্ম মাৰ্কেট মন থাকিলে আপোনালোকৰ বেছিক কনচেপ্টটো এতিয়া আমি ষ্টক এক্সচেঞ্জৰ বিষয়ে প্ৰথমতে অকমান আইডিয়া লগাই লওঁ যে কি হয় ষ্টক এক্সচেঞ্জ এটা এনেকুৱা মাৰ্কেট প্লেচ হয় যিটো প্লেচত ডিফাৰেণ্ট টাইপৰ আপোনাৰ চিকিউৰিটিজ থাকে আৰু এই চিকিউৰিটিজ বুলি ক'লে চিকিউৰিটিজ এতিয়া প্ৰতিভূতি কি হয় এটা মিডিয়াম যাৰ থ্ৰুৰে ব্যৱসায়িক প্ৰতিষ্ঠান এটা আপোনাৰ পৰা পইচা সংগ্ৰহ কৰিব বা আপুনি তেওঁলোকক পইচা দিব যিটো মিডিয়াম সেইটোকে আপোনাৰ বেচিকেলি চিকিউৰিটিজ বুলি কোৱা যায় সেই চিকিউৰিটিজ আপোনাৰ শ্বেয়াৰ্ছ হ'ব পাৰে ডিবেঞ্চাৰ্ছ হ'ব পাৰে ঠিক আছে চ' ইয়াতে বা গভৰ্ণমেণ্ট চিকিউৰিটিজ ইয়াতে জিচেক বুলি কোৱা যায় এনেকেও লিখে গভৰ্ণমেণ্ট চিকিউৰিটিজ এণ্ড দিছ ইজ দ্য ভেৰি চিকিউৰ্ড চিকিউৰিটিজ এইবোৰ চিকিউৰিটিজত যদি আপুনি পইচা লাগে আপোনাৰ পইচা কেতিয়াও নুডুবে মানে ঠিক আছে চ' দে আৰ ব্ৰট এণ্ড চল্ড অন আ ৰেগুলাৰ বেচিছ এইটো কথা মনত ৰাখিব হোৱাট অন আ ৰেগুলাৰ বেচিছ নাও ষ্টক এক্সচেঞ্জৰ যদি আমি কেৰেক্টাৰিষ্টিক চাবলৈ যাওঁ ষ্টক এক্সচেঞ্জ এখন অৰ্গেনাইজ মাৰ্কেট হয় ঠিক আছে তাৰ লগতে আমি ষ্টক এক্সচেঞ্জক ক'ব পাৰো যে য'ত চিকিউৰিটিজসমূহ কি কৰা যায় কিনা যায় আৰু তাক বিক্ৰী কৰা যায় তাৰপিছত আমি ষ্টক এক্সচেঞ্জৰ ট্ৰানজেকশ্যন নাম্বাৰছ এণ্ড অথৰাইজ এজেণ্ট ইয়াতেতো আমাৰ মেইন অসমৰ স্কেমটো আৰম্ভ হৈছিল অথৰাইজ এজেণ্ট মানে ষ্টক এক্সচেঞ্জৰ যিখিনি ডিলিং হ'ব সেইখিনি যাক পইচা লাগে তেওঁ আৰু মানে ইয়াতে তিনিটা বেচিকেলি পাৰ্টি থাকিব যাক পইচা লাগে ডেফিচিট পাৰ্টি এজেণ্ট থাকিব আৰু চাৰপ্লাছ ছেক্টৰত এই তিনিজন মানুহৰ থাকিব এই যিজন অথৰাইজ এজেণ্ট বুলি কৈছে এওঁকে আমি কি বুলি কওঁ ব্ৰকাৰ বুলি কওঁ আৰু এওঁৰ তলত যিজন আৰু ব্যক্তিয়ে কাম কৰে যাক আমি চাব ব্ৰকাৰ বুলি কওঁ মনত থাকিব আৰু ইয়াতে এটা ৱৰ্ড ইনচাৰ্ট কৰা গৈছে ডেট ইজ অথৰাইজ মানে এই ব্যক্তিজন আইনগতভাৱে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব ঠিক আছে তাৰপিছত কৈছে যে বাই ল অফ দ্য ষ্টক এক্সচেঞ্জ এণ্ড কৈছে যে দ্য ইনফৰমেশ্যন এভেইলেবল টু পাব্লিক ৰেঞ্জ অফ ভলিউম অফ ট্ৰানজেকশ্যন টেকিং প্লেচ এভৰি ডে আপোনালোকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ চাইটত গ'লেও তাৰ পাব্লিক বুলেটিনত ডিফাৰেণ্ট নিউজ দেখা পাব ইয়াতো আপোনালোকে প্ৰাইজেছবোৰ ইয়াৰ ইনফৰমেশ্যনছবোৰ দেখিবলৈ পাব এতিয়া আমি ষ্টক এক্সচেঞ্জত কিছুমান ইণ্ডিকেটৰ্ছ থকা দেখিব পাইছো Now, what is indicators? Indicators মানে হৈছে কিছুমান সূচাংক কি যেনেকে ষ্টক এক্সচেঞ্জৰ কণ্ডিশ্যন কেনেকুৱা চলি আছে ওপৰত গৈ আছে নে তললৈ গৈ আছে নে একেবাৰে নাইকিয়া হৈ গৈছে এইবোৰ দেখাবৰ কাৰণে আমি কিছুমান সূচাংক থকা দেখিবলৈ পাওঁ এতিয়া সূচাংক বিভিন্ন ধৰণৰ আছে যেনেকে আপোনালোকে দেখিবলৈ পাইছে নিফটি 50 বেচিকেলি সূচাংকটো কাৰ হয় নিফটি 50 সূচাংকটো হৈছে আপোনাৰ নেশ্যনেল ষ্টক এক্সচেঞ্জৰ তাৰপিছত আপোনালোকে BSE মানে বম্বে ষ্টক এক্সচেঞ্জৰ দেখিবলৈ পাইছে তাৰপিছত আপোনালোকে SAP CNX 500 এণ্ড MCX এনেকুৱা ধৰণৰ মাল্টিনেশ্যনেল কৰ্পৰেশ্যন আৰু মাল্টিনেশ্যনেল ইণ্ডেক্সেছ কিছুমান আপোনালোকে দেখিবলৈ পায় এই ইণ্ডেক্সেছবোৰে আমাক কি সহায় কৰে কোনোবা এখন বজাৰত
সংঘটিত হৈ থকা তাৰ যিটো পৰিস্থিতি তাৰ বিষয়ে অনুমান লগোৱাত বা অনুমান পোৱাত আমাক সহায় কৰে গতিকে ষ্টক এক্সচেঞ্জ বুলি ক'লে মই আকৌ এবাৰ ষ্ট্ৰাকচাৰটো বুজাই দিছো আপুনি এজ এ হাউচ হোল্ড আপোনাৰ তাত ছেভিংছ আছে তাক আপুনি দুটা জেগাত জমা থব পাৰে ইডাৰ বেংক নতুবা আপুনি ষ্টক এক্সচেঞ্জত জমা থব পাৰে যেতিয়া আপুনি বেংকত জমা থলে সেইটোৰ বেংকৰো কাম হ'ব সেইটো আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰলৈকে ফ্ল' কৰা কাৰণ বেংকে আপোনাৰ পইচা ষ্টেবল কৰি ৰাখা মানে বেংকে আপোনাক ইণ্টাৰেষ্ট দিব লাগিব গতিকে বেংকে অফক'ৰ্চ তাক লোন ৱাইজ বেলেগ এটা পাৰ্টিলৈকে নিব লাগিব ঠিক আছে ঠিক একেদৰে আপুনি ফাইনেন্সিয়েল মাৰ্কেটৰ থ্ৰুৰেও ইনভেষ্ট কৰি কেনে কাক সহায় কৰি আছে ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত এই যিটো ফাইনেন্সিয়েল মাৰ্কেট তাক আমি দুটা প্ৰকাৰত ভাগ কৰিব পাৰো শৰ্ট টাৰ্মৰ কাৰণে মানি মাৰ্কেট লং টাৰ্মৰ কাৰণে কেপিটেল মাৰ্কেট কেপিটেল মাৰ্কেটৰ আকৌ দুটা ভাগ এটা হৈছে নিউ ইছ্যু মাৰ্কেট বা প্ৰাইমাৰী মাৰ্কেট আৰু এটা হৈছে ছেকেণ্ডাৰী মাৰ্কেট যাক আমি জানো ষ্টক এক্সচেঞ্জ বুলি ঠিক আছে তাতো আকৌ কিছুমান ইণ্ডিকেটৰ্ছ আছে যিবোৰে মাৰ্কেটৰ অভাৰঅল ষ্ট্ৰাকচাৰটো ডিটাৰমাইন কৰে যেনেকে NSE BSEৰ কাৰণে আছে আপোনাৰ নিফটি 50 ঠিক আছে সেনসেক্স এনেকুৱা কিছুমান ইণ্ডিকেটৰ্ছ গতিকে এইখিনি আছিল ষ্টক এক্সচেঞ্জৰ বিষয়ে বেছিক কথা যিখিনি বিং আ ট্ৰেডাৰ অৰ ট্ৰেডিং কৰা হিচাপত আমি সকলোৱে জানিব লাগে এতিয়া আহি গ'ল আমাৰ হোৱাট ইজ ট্ৰেডিং যিটো আমাৰ আজিৰ ক্লাছৰ মেইন টপিক এতিয়া ট্ৰেডিং বুলি ক'লে আমি ক'ব পাৰো যে কোনোবা এটা বস্তু কোনোবা এখন শ্বেয়াৰ আপুনি কমত কিনিছে আৰু তাক বেছিত বিক্ৰী কৰিছে যেতিয়া তাক আপুনি ৰেগুলাৰ ইণ্টাৰভেলত কৰি আছে মানে তাক যেতিয়া আপুনি দৈনন্দিন হিচাপত কৰি আছে ৰেগুলাৰ ইণ্টাৰভেলত কৰি আছে এইটোকে বেসিক্যালি কি বুলি কোৱা যায় ট্ৰেডিং এক্টিভিটিজ বুলি কোৱা যায় যেতিয়া আপুনি ষ্টক এক্সচেঞ্জত কোনোবা এটা শ্বেয়াৰ কমত কিনিছে আৰু তাক বেছি দামত বিক্ৰী কৰিছে এইটোক আমি কি বুলি ক'ব পাৰো এইটোক আমি ক'ব পাৰো ট্ৰেডিং বুলি এতিয়া ট্ৰেডিং আৰু ইনভেষ্টমেন্ট এই দুটা অপচন সেম নেকি কাৰণ আমি যেটো বস্তু ইয়াতে দেখিছো যে আমি কমত কিনি বেছিত বিক্ৰী কৰিছো এইটো সামহাউ ইনভেষ্টমেন্টৰ কনসেপ্টকো ইমপ্লিফাই কৰিছে দুটা বস্তু সেম নে নহয় ট্ৰেডিং এণ্ড ইনভেষ্টমেন্ট দিস both are two different concept কেনেকে হাউ যেতিয়া আমি ট্ৰেডিং বুলি কম ট্ৰেডিং সদায় আমাৰ শৰ্ট টাৰ্মৰ কাৰণে হয় মানে আপুনি কিনিলে 1 ঘন্টাৰ কাৰণে হোল্ড কৰিছে আপুনি দেখিলে যে যেটো শেয়াৰছ আপুনি 1000 টকাত কিনিছে সেইটো 15000 টকাত হ'ল সো আপুনি লগে লগে বিক্ৰী কৰি দিলে শৰ্ট টাৰ্মৰ কাৰণে হোল্ড কৰাটোক আপোনাৰ কি বুলি কোৱা যাব ট্ৰেডিং বুলি কোৱা যাব কিন্তু যেতিয়া আপুনি সেইটো লং টাৰ্মৰ কাৰণে ৰাখিছে 10 12 3 4 6 বছৰৰ কাৰণে ৰাখিছে সেইটোক আপোনাৰ ইনভেষ্টমেন্ট বুলি কোৱা হ'ব তাৰপিছত ট্ৰেডিংত আপোনাৰ সদায় প্ৰফিট মোটিভ থাকিব ইনভেষ্টমেন্টত সদায় আপোনাৰ গ্ৰোথ মোটিভ থাকিব ঠিক আছে আপোনাৰ গ্ৰোথৰ মোটিভ প্ৰফিট ট্ৰেডিংত আপোনাৰ টেকনিক্যাল এনালাইসিস ইজ very important and being an investor আপুনিও নিজেও টেকনিক্যাল এনালাইসিস কৰাটো ইম্পৰ্টেন্ট নাও টেকনিক্যাল এনালাইসিস এণ্ড ফান্ডামেন্টাল এনালাইসিস কি হয় ফান্ডামেন্টাল এনালাইসিস হ'ল যেতিয়া আমি এটা কোম্পানীৰ বেসিক ষ্ট্ৰাকচাৰ মানে আমি কোম্পানীৰ কি অবজেক্টিভ কোম্পানীৰ কেনেকুৱা ষ্ট্ৰাকচাৰ গোটেইবোৰৰ বিষয়ে ষ্টাডি কৰি আমি কি কৰিছো কোম্পানীত ইনভেষ্ট কৰিছো সেইটো ফান্ডামেন্টাল এনালাইসিস বুলি কোৱা যায় যেতিয়া ইয়াক টেকনিক্যাল এনালাইসিস কি হয় টেকনিক্যাল এনালাইসিস হ'ল আপুনি জাস্ট কোম্পানী প্ৰাইজেছ বা কোম্পানীৰ মানে যিটো ট্ৰেন্ড আছে ঠিক আছে গোটেই সেইটো ষ্টাডি কৰি আপুনি ইনভেষ্ট কৰিছে সেইটো টেকনিক্যাল এনালাইসিস বুলি কয় ইয়াত আপুনি কোম্পানীৰ অবজেক্টিভ ষ্ট্ৰাকচাৰ আপুনি একো ধৰণৰ বস্তুবোৰ কনসিডাৰ কৰা নাই ফান্ডামেন্টাল হলে আপুনি কোম্পানীৰ কোৰ বস্তুসমূহকো কনসিডাৰ কৰিব কনসিডাৰ কৰি আপুনি ডিসিশন লৈছে যে ইয়েস এইটো কোম্পানীৰ এনেকুৱা অবজেক্টিভছ এনেকুৱা মানে ইয়া আছে সব ঠিকে আছে মই ইনভেষ্ট কৰিব পাৰো সেইটো আপোনাৰ কি হ'ব বেসিক্যালি ফান্ডামেন্টাল এনালাইসিস হ'ব কিন্তু আপুনি ট্ৰেন্ড প্ৰাইজেছ এইবোৰ ডিমান্ড এইবোৰ এনালাইসিস কৰি আপুনি ইনভেষ্ট কৰিছে সেইটো আপোনাৰ কি হ'ব টেকনিক্যাল এনালাইসিস হ'ব ট্ৰেডিংত আমি কোনটো কৰো শৰ্ট টাৰ্ম গতিকে টেকনিক্যাল আৰু এইফালে আমি বহুত টাইম যেটো ইনভেষ্ট কৰিম গতিকে আমি ফান্ডামেন্টাল এনালাইসিস কৰো আৰু এটা কোম্পানীৰ ফান্ডামেন্টাল এনালাইসিস ইজ ভেৰি ইম্পৰ্টেন্ট সো ইয়াতে কি কৈছে বাই কৰিলো মাৰ্কেট বেছি হৈ গ'ল আমি বিক্ৰী কৰিলো কিন্তু ইয়াত বেসিক্যালি সিস্টেমটো কেনেকুৱা বাই কৰিছে আপুনি তাক হোল্ড কৰি ৰাখিছে বাইং এণ্ড হোল্ডিং ইজ ইনভেষ্টমেন্ট বাইং এণ্ড সেলিং ইজ ইউৰ ট্ৰেডিং সো বেস ফৰ বিল্ডিং দা কেপিটেল কিন্তু আপুনি যদি আপোনাৰ কেপিটেলক গ্ৰোথ আৰু বেছি গ্ৰোথ কৰিব বিচাৰিছে যেন ইনভেষ্টমেন্ট ইজ মোৰ সেফাৰ অপচন দেন ট্ৰেডিং আই হোপ এতিয়া সকলোৱে বুজি পাইছে ট্ৰেডিং মানে কমত কিনি বেছিত বিক্ৰী কৰা বাট দুটা এইটো ফালৰ পৰা চাব গ'লে ইয়াক আমি ইনভেষ্টমেন্ট বুলি ক'ব পাৰো বাট ইনভেষ্টমেন্ট এণ্ড ট্ৰেডিং both are not same trading means is a short term activities investment means is a long term activities ট্ৰেডিংত আমি অকল টেকনিক্যাল এনালাইসিস কৰো মানে ওপৰে ওপৰে অধ্যয়ন কৰো ট্ৰেন্ড প্ৰাইজেছ কোম্পানী ফান্ডামেন্টাল হলে আমি কোৰ এলিমেন্টবোৰ কনসিডাৰ কৰো আৰু তাত আমি গ্ৰো হবৰ কাৰণে শেয়াৰছবোৰ হোল্ড কৰি ৰাখো ইয়াতে আমি কিনিলো আৰু লগে লগে আমি বিক্ৰী কৰিলো এইটোক আমাৰ কি বুলি কোৱা যাব ট্ৰেডিং বুলি কোৱা যাব ঠিক আছে মন থাকিল এতিয়া এটো হৈ গ'ল আমাৰ ট্ৰেডিংৰ মিনিং এতিয়া হৈ গ'ল যে ট্ৰেডিং কি টাইপছৰ আহে কি প্ৰকাৰৰ ট্ৰেডিং আমি দেখিব পাওঁ ট্ৰেডিং কি প্ৰকাৰৰ আহে বুলি যদি কোৱা যায় তেতিয়া প্ৰথমটো হ'ব স্কেলপিং স্কেলপিং বুলি ক'লে স্কেলপিং এটা
ডে ট্ৰেডিং হয় where both the subset of day trading. So scalping আমি ক'ব পাৰো involves the small profit repeatedly ranging from a dozen to 100 profits in a single market day. মানে ইয়াতে আপুনি এনেকে ক'ব পাৰে যে আপুনি কোনোবা এটা শ্বেয়াৰ্ছ আপুনি কিনিছে ঠিক আছে কিনিছে সৰু সৰু লাভৰ কাৰণে বেসিক্যালি এইটো ট্ৰেডিং আপোনাৰ কৰা যায় আপুনি কিনিছে আৰু তাক আপুনি দেখিছে যে আপুনি কিনিলে এটা শ্বেয়াৰ 1020 টকা আৰু সেই শ্বেয়াৰটো আপুনি দেখিলে যে তাৰ মানে নেক্সট মিনিটতে বা ধৰি লওক তাৰ হাফ এন আৱাৰৰ ভিতৰতে এইটো আপোনাৰ কি হৈ গ'ল এইটো বিক্ৰী আপোনাৰ 3000 লৈকে ইনক্ৰিজ হৈ গ'ল এনেকুৱা হোৱাটো খুব মানে ৰেয়াৰ বাৰু ধৰি ললো যে হৈ গ'ল সো আপুনি লগে লগে বিক্ৰী কৰি দিলে সো এইটোক আপোনাৰ কি বুলি কোৱা যায় স্কেলপিং বুলি কোৱা যায় যেটো আপুনি খুব কম সময়ৰ কাৰণে হোল্ড কৰিব আৰু তাৰ দাম বৃদ্ধিৰ লগে লগে তাক আপুনি বিক্ৰী কৰিব স্কেলপিংৰ পিছত আপোনাৰ আহিব ডে ট্ৰেডিং ইয়াক ইন্ট্ৰা ডে ট্ৰেডিং বুলি কোৱা যায় অৰ্থাৎ এটা দিনৰ কাৰণে আপুনি তাক হোল্ড কৰিব এটা দিনৰ কাৰণে আপুনি তাক হোল্ড কৰিলে এটা সিঙ্গেল ডেৰ কাৰণে ইয়াতে লিখা আছে সিঙ্গেল ডেৰ কাৰণে হোল্ড কৰিলে আৰু যেতিয়া সেইটোৰ আপুনি বৃদ্ধি হোৱা দেখিবলৈ পাইছে সো তাক আপুনি বিক্ৰী কৰিছে সেইটো ইন্ট্ৰা ডে ট্ৰেডিং বুলি কোৱা যায় ঠিক আছে কিন্তু ইয়াতে ইয়াৰ যেটো টাইম এটো মনত ৰাখিব ইয়াৰ টাইমটো কিমান হয় আপোনাৰ 9:15 am to 3:30 on a weekly okay তাৰপিছত আহে আমাৰ সুইং ট্ৰেডিং মানে বেসিক্যালি শৰ্ট টাৰ্ম ট্ৰেডিং হয় বাট সুইং ট্ৰেডিংৰ আপোনাৰ কি হ'ব আপুনি প্ৰফিট গেইন কৰিবৰ কাৰণে আপুনি কেইদিন মানৰ কাৰণে ইয়াক পাৰচেজ কৰিছে মনত ৰাখিব প্ৰথমটো আপোনাৰ মিনিট বা আৱাৰত হৈছিল সেকেন্ডটো আপোনাৰ কি হৈ আছে ডেড হৈ আছে তাৰপিছতটো আপুনি কেইদিন মানৰ কাৰণে এটা দিন নহয় ইয়াতে কেইদিন মান 2-3 দিনৰ কাৰণে আপুনি হোল্ড কৰিছে এটোক আপোনাৰ সুইং ট্ৰেডিং বুলি কোৱা যায় ঠিক আছে আৰু হোল্ড কৰি কিনে সাপোজ 1 to 7 days একৰ পৰা 7 দিনৰ ভিতৰত আপুনি হোল্ড কৰিছে আৰু তাক বিক্ৰী কৰিছে এটোক আপোনাৰ কি বুলি কোৱা যাব সুইং ট্ৰেডিং বুলি কোৱা যাব তাৰ পিছত তাৰ নেক্সটটো কি হৈছে তাৰ নেক্সট আৰু শেষৰটো চাৰিটা প্ৰকাৰৰ ট্ৰেডিং তাৰ পিছতটো হৈছে পজিশন ট্ৰেডিং যত আপুনি সিকিউৰিটিজবোৰ কিমানৰ কাৰণে হোল্ড কৰিব বাই কৰি হোল্ড কৰিব মান্থছ মাহৰ কাৰণে ঠিক আছে মাহত আপুনি হোল্ড কৰিলে তাৰ পিছত আপুনি তাক কি কৰিলে লং টাৰ্ম প্ৰফিটৰ কাৰণে তাক সেল আউট কৰি দিলে সো হেতুক আপোনাৰ কি বুলি কোৱা যাব পজিশন মনত থাকিব স্কেলপিংত কি আছিল আপোনাৰ সময় মানে আপোনাৰ বেসিক্যালি আৱাৰ্ছৰ ভিতৰতে হয় তাৰ পিছত আপোনাৰ কি হ'ল ডে হলে এটা টাইমৰ ভিতৰত 9:15 পৰা যেটো টাইম আৰম্ভ হয় তাৰ পিছত আপোনাৰ সুইং ট্ৰেডিংত আপুনি কেইদিন মান 1 to 7 days আৰু আপোনাৰ পজিশন ট্ৰেডিংত যত আপুনি মান্থ কি কৰিছে হোল্ড কৰিছে আৰু তাৰ পিছত তাক বিক্ৰী কৰিছে ঠিক আছে তেতিয়াহলে এটোক আপোনাৰ কি বুলি কোৱা যাব পজিশন ট্ৰেডিং সো ট্ৰেডিং আমাৰ কি প্ৰকাৰৰ হ'ল চাৰি প্ৰকাৰৰ ট্ৰেডিং মানে কি বাইং এণ্ড সেলিং অফ সিকিউৰিটিজ এটা ৰেগুলাৰ ইন্টাৰভেল ওকে এতিয়া ট্ৰেডিংৰ পৰা ৰেগুলাৰ ইনকাম কৰাটো সম্ভৱ নে যেটো বিশাল ফুকন বা চুমি বৰাৰ ধৰণৰ কিছত আমি দেখিব পাইছো এইবোৰক আমি এতিয়াও অভিযুক্ত বুলি ক'ব নোৱাৰে যেতিয়ালৈকে আইনে আমাক দেখুৱাই নিদিয়ে বাট yes of course it is possible যে আমি ৰেগুলাৰ ট্ৰেডিংৰ পৰা আমি ৰেগুলাৰ ইনকাম আৰ্ন কৰিব পাৰো সো আমি ইয়াৰ কাৰণে টেকনিক্যাল এনালাইসিস বহুত বেছি ইম্পৰ্টেন্ট অৰ্থাৎ আমি কোনোবা এটা কোম্পানী ট্ৰেন্ডটো এনালাইসিস কৰিব লাগিব অভাৰ যে অভাৰ টাইম কেনেকুৱা ট্ৰেন্ড চলি আছে প্ৰাইসেস কিমান চলি আছে পটেনশিয়ালিটিজ কিমান আছে ইয়াক এনালাইসিস কৰাটো ইম্পৰ্টেন্ট তাৰপিছত অফ কোৰ্স বহুত পইচা লাগিব যেটো বহুত পইচা গোটাওতে আমি দেখিছো বৰ্তমান কাৰাগাৰত বন্দী লোকসকল হয় না বহুত পইচা গোটাওতে গতিকে বহুত পইচা লাগিব আৰু আপুনি কন্টিনিউয়াছলি মাৰ্কেটটো ইভালুৱেট কৰি থাকিব লাগিব এইখিনিত এটা বস্তু মনত ৰাখিব যেটো আপুনি বেংকত ইনভেষ্টমেন্ট কৰে আৰু ফাইনান্সিয়াল মাৰ্কেটত ইনভেষ্টমেন্ট কৰে এই দুটাৰ মেজৰ পাৰ্থক্যটো হৈছে মাৰ্কেট ফ্লাকচুৱেচন মানে বজাৰৰ উঠানমা ঠিক আছে আপুনি যেতিয়া বেংকত থয় তেতিয়া আপোনাৰ ফিক্সড ডিপজিটত আপোনাক কৈছে যে 6% ইন্টাৰেষ্ট দিম মানে আপোনাৰ মাৰ্কেট ডাউন যাক একেবাৰে নাইকিয়া হৈ যাক বা আপোনাৰ নাইকিয়া নহয় মানে আপোনাৰ সাপোজ এনেকুৱা হৈ গল তোমাৰ যেটো আছিল ভি শেপ ৰিকভাৰী এনেকুৱা হৈ গল আপোনাৰ ঠিক আছে ডিপ্ৰেছন ষ্টেজত আছে মানে আপোনাৰ যায় এনেকুৱা হক বা আপোনাৰ কি হক মানে কি আপগ্ৰেড হক আপোনাৰ পিকত আছে তেতিয়া আপোনাৰ সেই পাৰ্চেন্টেজটো হাল সলনি নহয় মই ইয়াতে ডিপোজিট ইন্সুৰেন্স স্কিমৰ কথা কোৱা নাই মই এটা ওভাৰঅল আইডিয়া দিছো আপোনালোকক হাল সলনি নহয় হেতু মানে আপোনাৰ 99% আপোনাৰ কনস্ট্যান্ট থাকে কিন্তু যেতিয়া আপুনি মাৰ্কেটত ইনভেষ্ট কৰিব ট্ৰেডিংত ইনভেষ্ট কৰিব তাত কি হয় মাৰ্কেটটো ফ্লাকচুৱেট হৈ থাকে সো ইয়াৰ ফলত হ'ব পৰা সম্ভাৱনাটো কি হয় যেতিয়া মাৰ্কেটটো ফ্লাকচুৱেট হৈ থাকিব সো আপুনি কিমান ৰিটাৰ্ন পাব পাৰে আপকামিং টাইমত হেতু আপুনি এক্সপেক্ট কৰিব নোৱাৰে গতিকে আপোনাৰ মাৰ্কেট ডাউন হলে আপোনাৰ ৰিটাৰ্ন বেয়া হ'ব বা আপোনাৰ মাৰ্কেট যদি আপগ্ৰেড হয় তেতিয়াহলে ৰিটাৰ্ন আপুনি ভাল এক্সপেক্ট কৰিব পাৰে আৰু এইখিনিতে আমাৰ মেইন যেটো ঘটনা বৰ্তমান সংঘটিত হৈছে এইটো হৈছে যে যেতিয়া আপুনি দেখিছে যে আপুনি এটা টাইমত মাৰ্কেটৰ পৰা ভাল ইনকাম কৰিব পাৰিছে
তেতিয়া আপুনি কি কৰা আৰম্ভ কৰিছে মানুহৰ পৰা পইচা কালেক্টিভ কৰি কিনে তাক আৰু বেছি কৰি দিম বুলি কৰিব পাৰিছে এটা টাইমত আপুনি লগালে আৰু তাৰ ৰিটাৰ্ণো ভাল পালে মানুহক আপুনি ৰিটাৰ্ণো কৰিছে কিন্তু এনেকুৱা হৈ গ'ল যে যিহেতুকে মাৰ্কেটৰ ফ্লাকচুৱেশ্যনটো আপুনি ডিটাৰমাইন কৰিব নোৱাৰে যাৰ ফলত আপোনাৰ কি হৈ গ'ল ক্ৰমান্বয়ে সি ডাউনৱাৰ্ড হৈ গৈছে আৰু যিটো স্কেমে বৰ্তমান সময়ত আমি দেখিব পাইছো ঠিক আছে বুজি পাইছে এইখিনিলৈকে তাৰপিছত এতিয়া আহিল যে এইবোৰ কাম চাব আমাৰ ইণ্ডিয়াত কোনো মানুহ নাই নেকি অফকোৰ্চ আছে কাৰণ আমি প্ৰথম পইণ্টতে কি পঢ়িছো আমাক এজন অথৰাইজ এজেণ্ট লাগিব এতিয়া ভাৰতবৰ্ষত মানি মাৰ্কেটক কনচিডাৰ কৰিবৰ কাৰণে কোন আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আছে কিন্তু যেতিয়া আমি কেপিটেল মাৰ্কেটৰ কথা ক'ম কেপিটেল মাৰ্কেটক কেলকুলেট বা কেলকুলেট মাৰ্কেটক কন্ট্ৰল এণ্ড মেনেজ কৰিবৰ কাৰণে যিটো ইনষ্টিটিউশ্যন আমাৰ লগত আছে সেইটোৰ নাম হৈছে চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া যাক চমুকে চেবি বুলি কোৱা হয় চেবিৰ কামেই হৈছে যিবোৰ ইনভেষ্টৰ্ছ থাকিব আপোনাৰ মোৰ দৰে আমাৰ ইণ্টাৰেষ্টক প্ৰটেক্ট কৰাটো চেবিৰ কি হয় মেইন কাম হয় ঠিক আছে গতিকে চেবি এটা ষ্টেটুটৰী বডি হয় মনত ৰাখিব এটা মাৰ্কেট ৰেগুলেটৰ উইথ কন্ট্ৰলছ দ্য চিকিউৰিটিজ মাৰ্কেট ইন ইণ্ডিয়া চ' চেবিৰ বেচিক ফাংচন কি হয় আপোনাৰ মোৰ ইণ্টাৰেষ্টক প্ৰটেক্ট কৰা ইনভেষ্টৰ্ছৰ ইণ্টাৰেষ্টক প্ৰটেক্ট কৰা কাম ইয়াৰ লগতে আছে চিকিউৰিটিজ এণ্ড টু প্ৰমোট এণ্ড ৰেগুলেট দ্য চিকিউৰিটিজ মাৰ্কেট that run by the board members এনেকুৱা ইনচিডেন্ট নহয় যে ইণ্ডিয়াত চেবি থকাৰ পিছতো লুফলছ হোৱা নাই হৰ্ষদ মেহতাৰ দৰে এনেকুৱা ডিফাৰেণ্ট স্কেমছ আমি ডিফাৰেণ্ট টাইমত দেখিব পাইছো ঠিক আছে একচুৱেলি অফলাইনৰ টাইমত হৈছিলে কিন্তু আজিকালি চব বস্তু অনলাইনে হয় গতিকে আপোনাৰ ইচ এণ্ড এভৰি এক্টিভিটিজ ইনভেষ্টৰ্ছৰ ইচ এণ্ড এভৰি এক্টিভিটিজৰ ওপৰত কোনে অবজাৰ্ভ কৰে চেবিয়ে অবজাৰ্ভ কৰে ঠিক আছে সেইকাৰণে আপোনালোকেও ট্ৰেডিং কৰিলে চাই ল'ব যে ইউৰ এজেণ্ট শুড বি এন অথৰাইজ নন তাৰপিছত দিছে যে ইয়াতে চেয়াৰমেন থাকিব আৰু সেভাৰেল আদাৰ মেম্বাৰ্ছ থকা আমি দেখিবলৈ পাওঁ যিসমূহে কাম কৰে আৰু চেবি ৰিচেণ্টলি নিউজত আছিল কিয় আছিল এজন কোনোবা ফিমেল চেয়াৰমেন চাগে আই গেছ কোন হয় এইটো আপোনালোকে কমেণ্ট বক্সত জনাব ঠিক আছে তাৰপিছত কৈছে ভাৰতীয় চিকিউৰিটি বজাৰসমূহ চেবি আমি নিয়ন্ত্ৰণ কৰা দেখিবলৈ পাওঁ ইয়াৰ লগতে মেইন কুৱেশ্যনটো বৰ্তমান ট্ৰেডিং স্কেমটোৰ যিটো এছ'চিয়েট হৈ ঘূৰি আছে চ' মেইন প্ৰব্লেমটো হৈছে ইজ ৰেজিষ্ট্ৰেশ্যন অফ ব্ৰকাৰ ইজ কম্পালচৰি চ' যিসকল অথৰাইজ এজেণ্ট যাক আমি ব্ৰকাৰ অসমীয়াত দালাল বুলিও কয় চ' তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন চেবিৰ লগত কৰাটো কম্পালচৰি হয় নে ইয়াৰ এলং উইথ এইটো কুৱেশ্যনো আহিব কোম্পানীবোৰৰ ৰেজিষ্ট্ৰেশ্যন কম্পালচৰি হয় নে লেট মি নো ইন আ কমেণ্ট ছেকশ্যন আৰু ব্ৰকাৰৰ কথাটো কৈ য়েছ ইটছ মেণ্ডেটৰী এটা প্ৰচেছ হয় যে ষ্টক ব্ৰকাৰসমূহে চেবিৰ লগত কি কৰি ল'ব লাগিব নিজকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব গতিকে এখন লাইচেন্স কাইণ্ড অফ চেবি ইছ্যু কৰিব যিখন ৰেজিষ্টাৰ ব্ৰকাৰৰ তাত থকাটো ইম্পৰ্টেণ্ট হয় ঠিক আছে এতিয়া ইয়াতে কৈছে যে হু ডু অল এক্সচেঞ্জ ব্ৰকাৰ হেভ গেট ৰেজিষ্টাৰ্ড ইন ইণ্ডিয়া চ' বেচিকেলি চেবিৰ লগত আৰু মেণ্ডেটৰী হয় ইটছ মেণ্ডেট টু ৰেগুলেট মনত ৰাখিব মেণ্ডেটৰী হয় প্ৰতিজন ব্ৰকাৰৰ কাৰণে চেবিৰ লগত নিজকে ৰেজিষ্টাৰ কৰাটো ব্ৰকাৰসমূহৰ তলত কোনে কাম কৰিব চাব ব্ৰকাৰে কাম কৰিব গতিকে চাব ব্ৰকাৰৰ ক্ষেত্ৰত কি কৈছে যে চাব ব্ৰকাৰে ৰেজিষ্টাৰ কৰিব লাগে উইথ চেবি এণ্ড অবটেইন আ চাৰ্টিফিকেট ফ্ৰম চেবি টু অপাৰেট মনত ৰাখিব অথৰাইজ ব্ৰকাৰ মাষ্ট ৰেজিষ্টাৰ এণ্ড ইটছ মেণ্ডেট ফৰ মেণ্ডেট যে তেওঁলোকে কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ছেকেণ্ড ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে মনত ৰাখিব চাব ব্ৰকাৰে ৰেজিষ্টাৰ কৰিব লাগিব আৰু এখন চাৰ্টিফিকেট কি কৰিব লাগিব অবটেইন কৰিব লাগিব টু অপাৰেট অ'কে আৰু এইবোৰ নোহোৱাৰ কাৰণে একচুৱেলি যিবোৰ স্কেম হৈ আছে সেইবোৰ আমি বৰ্তমান সময়ত দেখিবলৈ পাইছো দালাল উপদালাল মনত ৰাখিব চ' আজিৰ ক্লাছত ইমানখিনিয়ে আছিল এটা কুইক ক্লাছ আছিল ট্ৰেডিং স্কেম অল অভাৰ এই কুৱেশ্যনটো আপোনালোকৰ ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা আৰু লগতে আপোনালোকৰ ইম্পৰ্টেণ্ট হ'ব ছ'চাইটি পেপাৰখনৰ পৰাই যে কিয় আমাৰ ভাৰতবৰ্ষত ফাইনেন্সিয়েল ষ্টাডি অৰ্থাৎ ফাইনেন্সিয়েলৰ বিষয়ে আমি জনাটো কিয় ইম্পৰ্টেণ্ট ফাইনেন্সিয়েল ষ্টাডি আমাৰ কাৰণে কিয় ইম্পৰ্টেণ্ট হয় যদি স্কুল ষ্টেজৰ পৰা আমাক ফাইনেন্সিয়েল ষ্টাডিৰ বিষয়ে মানে ফাইনেন্স মেনেজমেণ্টৰ বিষয়ে শিকোৱা হ'লহেঁতেন তেন্তে এনেকুৱা ধৰণৰ বস্তুবোৰৰ এৰাইজ মানে প্ৰব্লেমবোৰ কেতিয়াও এৰাইজ নহ'লহেঁতেন চাগে চ' অল এইখিনিয়ে আছিল চ' মই এইটো ছাজেষ্ট নকৰোঁ যে ট্ৰেডিং কৰাটো ভুল হয় ট্ৰেডিং কৰাটো ইটছ ৰিয়েলি গুড বিকজ তাৰ পৰা ডিফাৰেণ্ট টাইমত মানুহে ডিফাৰেণ্ট বেনিফিটছো এনজয় কৰি আছে আৰু তাৰ পৰা ৰিটাৰ্ণো খুব ভাল পাই আছে বাট তাক এটা ৰাইট ৱেত এণ্ড তাক এটা ৰাইট ফৰ্মত অথৰাইজ কৰাটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় চ' আজিলৈ ক্লাছটো এৰিছোঁ ইমানখিনিতে